Hey guys, Assalamualaikum warahmatullahi wabarakatuh. So, আপোনালোকৰ ৰোজা আজি কেনেকুৱা গৈছে? মোৰ বাৰু বহুত ভালে গৈছে। এয়া কাৰণ বতৰটো ইমান ধুনীয়া, বতাহ চতাহ দি আছে। আল্লাহ ৰহম কৰিছে আৰু আজি গাইজ আমাৰ ঘৰত ইফতাৰী কৰোৱা হ'ব। ইফতাৰী বিলোৱা হ'ব মানে আৰু দোৱা অকণো কৰোৱা হ'ব কাৰণ আমাৰ যে শাহুমা যে আছে তেওঁ মানে ৰোজা 10 দিনত ঢুকাইছিলে তো সেইকাৰণে আজি মানে ইফতাৰী এখন বিলোৱা হ'ব আৰু দোৱা অকণো কৰোৱা হ'ব। তাৰ বাবে কি যোগাৰ কৰিছোঁ তাকে আপোনালোকক দেখাওঁ বুলি তো বলকচোন কি যা যোগাৰ হৈছে কি কৰিছোঁ আৰু মানে আমাৰ বাই দুজনী আহিছে তেওঁ লাগি মেলি দিছে তো বলকচোন কি যা যোগাৰ কৰিছোঁ দেখাওঁ আপোনালোকক। চ' এগৰাকী বাই যিজনী সৰু বাই হয় আমাৰ তো তেওঁ পিঁয়াজ কাটাত লাগি আছে, চবেই নিজৰ কামত লাগি আছে আৰু এয়া হৈছে আমাৰ বৌ আৰু ভাগিনজনী বাই ছোৱালীজনী তাই কণী গুচোৱাত ধুনীয়াকৈ লাগি আছে আৰু মই মোৰ নিজৰ কামত লাগি আছোঁ। এয়া মোৰ পালত পৰিছে পকৰি বনোৱা আৰু সেইকাৰণে পকৰিটো মই বনাইছোঁ আৰু ধুনীয়াকৈ তেল গৰম হ'বলৈ দিছোঁ আৰু এয়া হৈছে কুকাৰটো মই উঠাইছোঁ। ইয়াত মানে অকণমান গোচ অকণ বইল কৰিছে, গোচৰ চিঙৰা বনাব যে সেইটো কাৰণে গোচকণ বইল কৰিছে। তো এয়া মই ধুনীয়াকৈ চানাখিনিও মই ধুনীয়াকৈ ধুই মেলি লৈ লৈছোঁ কাৰণ কুকাৰত বনামতো সেইটো কাৰণে। এইফালে গোচখিনি বইল হৈ গ'ল, গুড়া মানে মিক্সিত পিচিলোঁ। এতিয়া এইখিনি ধুনীয়াকৈ বায়ে ভাজি আছে, মই ইফালে এয়া দেখিছেনে ধুনীয়াকৈ ভাজি আছে আৰু মই ইফালে পকৰি ভাজি আছোঁ। তো এয়া গোচখিনি ধুনীয়াকৈ হৈ গ'ল আৰু মই সুধি আছোঁ যে ধুনীয়াকৈ উঠিছোঁ নামি আৰু এয়া পোলাও কাৰণে গোচখন কাটি আছে আৰু চৰ্বি বহুত আছিলে মানে চৰ্বিখিনি আঁতৰাই দিছে। এতিয়া মোৰতো পকৰি হৈয়ে গ'ল, এতিয়া মই গোচৰ চিঙৰা বনাইছোঁ। ইফালে বেলিও আছে, মই ভাবিছোঁ যে নাই এইফালে এয়াও কৰি দিওঁ কাৰণ ইয়াৰ পিছতো ধৰ আৰু পোলাও বনাব আছে। তো মই ভাবিছোঁ যে যিখিনি বিলোৱা হ'ব তেওঁলোকৰ কাৰণে আগত মানে কৰি দিওঁ, ভাজি লওঁ বাকী আৰু নিজৰ ঘৰৰ কাৰণে বাকীখিনি পিছত কৰিলেও হৈ যাব। তো সেইটো কাৰণে ভাবিলোঁ যে আগত বিলোৱাখিনি যিখিনি গোচৰ চিঙৰা থাকিব সেইখিনি আগতে ভাজি লৈছোঁ আৰু বাকী পিছত মানে বেলি দিব পোলাওৰ ঘিটো হোৱাৰ পিছত। তো এয়া দেখিছেনে মোৰ কেনেকুৱা হৈ গৈছে পেপাৰটো, কাৰণ ইয়াত মই পকৰিও ভাজি ইয়াতে থৈছিলোঁ তো সেইখিনি অজৰাই লৈ পেলাই ধুনীয়াকৈ গামলাত ৰখা হৈ গৈছে আৰু এয়া মই এইফালে গোচৰ চিঙৰাখিনি ধুনীয়াকৈ ভাজি আছোঁ। এয়া দুটা এটাকৈ চাৰিটাকৈ ধুনীয়াকৈ ভাজি লৈছোঁ আৰু এয়া হৈ গ'ল গোচৰ চিঙৰা। এইখিনি হৈছে বিলোৱাৰ দেই, তো এইখিনি সেইকাৰণে আগতে ভাজি লৈছোঁ আৰু কেনেকুৱা হৈছে কালাৰটো দেখিবলৈ মোক ক'বচোন ভাজাটো ঠিক হৈছে নাই। তো এইখিনিতো ভাজি গ'লোঁ আৰু এয়াও ভাজি আছোঁ, কেইটামান বাকীখিনিতো বনাই আছে বেলি আছে আৰু এয়া ইফালে মোৰ হৈ গ'ল কাৰণে ইফালে ক্ষীৰ বনাই আছে। এয়া দেখিছে ক্ষীৰো হৈ গ'ল আৰু দেখিছে ইমান ধুনীয়া ডাঠ মলাইদাৰ হৈছে, খাবলৈ বহুতেই টেষ্টি হৈছে আৰু পোলাও মানে লগভগ হৈ গ'ল দমত থৈছে। মই ক্ষীৰৰ ৰেচিপিটো মানে কৰিবলৈ পাহৰি গ'লোঁ দেই কাৰণ মই এইফালে কামত আছিলোঁ তো সেইটো কাৰণে, কিন্তু মই মুখেৰে কৈ দিম আপোনালোকক যদি ৰেচিপি লাগে। তো এয়া দেখিছে পোলাও ধুনীয়াকৈ দমত দিয়া আছিলে তো হৈ গ'ল। এয়া কালাৰ ধুনীয়া আহি গৈছে আৰু বাকীখিনিও মানে অজৰাবলৈ আছে কাৰণ এইখিনি যিখিনি মানুহক দিবলৈ আছে তো সোনকালে দিব লাগিব। তো সেইকাৰণে এতিয়া ক্ষীৰখিনি উলিয়াই আছে, এয়া ক্ষীৰবোৰ ওলাই আছে ধুনীয়াকৈ বাতি আনি লৈছে কাৰণ ওচৰৰ মানুহ ঘৰকো দিব লাগিব আৰু মছজিদতো দিবলৈ আছে সেইটো কাৰণে কৰি দিছে ধুনীয়াকৈ উলিয়াই বায়ে মানে ধুনীয়াকৈ উলিয়াই দিছে। তো মই ভাবিলোঁ যে মই অকণমান ভিডিঅ'টো কৰি লওঁ বুলি, তো সেয়া মই কৰি দিলোঁ। এয়া ধুনীয়াকৈ প্লেটত সজাই মেলি ধুনীয়াকৈ থৈছে আৰু বাকী এতিয়া মানে বিলাবলৈহে বাকী আছে আৰু এইখিনি হোৱাৰ পিছত আৰু মানে চিঙৰাৰ কাৰণে বেলিব। কোনে বেলিছে মই আপোনালোকক দেখাম দেই, সেইখিনিতো আমাৰ ঘৰৰ কাৰণে হ'ব সেইকাৰণে পিছত বেলিছে কাৰণ দিবলৈ লগা মানুহক আগত দিব লাগিব হয় নহয় কওকচোন। আৰু বাকী মানে ফল ফুটো কটা হৈ গৈছে, এয়া চাওক ফল ফুট ৰেডি হৈ গ'ল কাটা আৰু আকৌ এতিয়া ঘৰৰ মানুহৰ কাৰণে চিঙৰা মানে বনাবলৈ ৰেডি কৰিছে বেলি আছে। এই ভাগিনজনী এয়া হৈছে ডাঙৰজনী বাই আৰু তেওঁৰ ছোৱালী হয়, তাই মানে ধুনীয়াকৈ কৰি আছে। তো আমাৰ চব হৈ গ'ল বনোৱা মেলা, তো সেইটো কাৰণে এতিয়া মানে মছজিদত টিফিনে দিব, তো সেইটো কাৰণে ধুনীয়াকৈ টিফিনে ওলাই চব ভাগ কৰি দিছে। এয়াই হৈ গৈছে ৰেচিপিকেইটা কি বনাইছে তো আপোনালোককতো দেখালোঁ। চ' মছজিদত দিয়াটো হৈ গ'ল, তেতিয়া ওচৰ চুবুৰীয়া মানুহৰ কাৰণে এতিয়া প্লেটত দিয়া হ'ব। তো সেইকাৰণে প্লেটত ধুনীয়াকৈ চব বস্তুৱে মানে সজাই ৰাখিছে, যেনেকৈ গোচৰ পকৰি, কণী, ফল ফুল, চানা, পকৰি, পোলাও চব মানে প্লেটত মানে সজাই দিছে কাৰণ আজান দিবলৈতো বেছি টাইম নাই সেইটো কাৰণে চব সজাই দিছে। তো এয়া মানুহবোৰক দিয়া হৈ গ'ল, এতিয়া আমি খাবলৈ বহিছোঁ। আজানটো দিয়ে দিলে আৰু মানে পোলাও আমি খাব নোৱাৰিলে ইমানখিনি বস্তু খালোঁৱেই, গোচৰ চিঙৰা, পকৰি, ক্ষীৰ, ফল ফুল এইখিনি চানা চব খাই লৈ মানে নুজুৰিলে আৰু পেটত কিনো খাম আৰু। আসসালামু আলাইকুম ইয়া ৰাহমাতুল্লাহি বাৰকাতুহু। আপোনালোকৰ ইফতাৰী হ'লে? আমাৰ বাৰু ধুনীয়াকৈ হৈ গ'ল আলহামদুলিল্লাহ। আৰু আজি ৰোজাটো আপোনালোকৰ কেনেকুৱা গ'ল ক'বচোন। আজি বহুতে মানে বতৰটো বেয়া আছিলে, ঠাণ্ডা আছিলে সেইকাৰণে বহুত ধুনীয়াকৈ গ'ল। আজি আকৌ আমাৰ এইফালে দোৱা অলপ কৰা হৈছিলে, তাৰপিছতে আমাৰ নানী মানে আজি ৰমজান মাহত ঢুকাইছিলে তো সেয়া অকণমান ইফতাৰীও বিলোৱা হ'ল। বাৰু আজিলৈ আপোনালোকৰ দিনটো কেনেকুৱা গ'ল কমেণ্টত ক'বচোন। বাই বাই।